ওবিসি প্ৰমাণ পত্ৰ খেলি মেলি দূৰ কৰ ওবিসি প্ৰমাণ হয় আজি আমাৰ সদৌ অসম কোচাজবংগী সন্মিলনীৰ আহ্বানত সদৌ অসমতে এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তাই অংশ হিচাপে জোনাই জিলা সন্মিলনী মহিলা সন্মিলনী যুৱ ছাত্ৰ সন্মিলনী উদ্যোগত আমি এই জোনাই সদৰত আজি দুঘণ্টীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমাৰ প্ৰধান দাবীয়ে হৈছে জনজাতিকৰণ বহুত দিনৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে আমাৰ বহুকেইটা দাবী আছে ৰূপসী বিমানবন্দৰ যিটো আমি তাৰ নামটো আমাৰ জাতিৰ সন্মানৰ লগত জড়িত হৈ আছে ৰূপসী সেই ৰূপসী বিমানবন্দৰ নামটো চৰকাৰে ইতিমধ্যে সলনি কৰাৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ দাবী আমাৰ জাতিৰ সন্মানৰ লগত জড়িত হৈ থকা ৰূপসী বিমানবন্দৰ তাৰ নাম বাহাল ৰাখক আমাৰ সদৌ অসম কোচাজবংগী সন্মিলনীৰ মুখ্য কাৰ্যালয় শিলহাকোত চৰকাৰে আমাক কথা দিছিলে যে উত্তৰ পাৰত বৃহৎ এটা চিলাই ভ্ৰমণ বা আমাৰ কাৰ্যালয় নিৰ্মাণ কৰি 2 মাহৰ ভিতৰত দিব সেয়েহে সেই আমাৰ মুখ্য কাৰ্যালয়টো উচ্ছেদ কৰিছিলে কিন্তু আজি ইমান দিনে সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তল পেলাই থৈছে আমাৰ দাবী অতি সোনকালে আমাৰ প্ৰধান কাৰ্যালয় কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয়টো আমাক নিৰ্মাণ কৰি দিয়ক আৰু বিশেষকৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত আমাৰ জনগোষ্ঠীটোৰ ভূমি অধিকাৰ কিছু খৰ্ব হৈছে যাতে এই খিলঞ্জীয়া জনগোষ্ঠীটোৱে এই অসম ভূমিত সকলোতে আমাৰ ভূমি অধিকাৰ পায় তাৰ পৰা যাতে আমাৰ এই জনগোষ্ঠীটোৰ কোনো লোক যাতে প্ৰতাৰণাৰ বলি নহয় আমাৰ সেই প্ৰধান দাবী বিশেষত আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণ ইমান দিনৰ পৰা কৰি অহা দাবী আমাক অতি শীঘ্ৰে জনজাতি প্ৰদান কৰিব লাগে যাতে এই অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আজি 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে আমি ভাবোঁ অসমৰ বৃহৎ সমস্যাসমূহ সমাধান হ'ব এই ভূমি অধিকাৰ সুৰক্ষিত হ'ব এই খিলঞ্জীয়া জনগোষ্ঠীসকলক সকলো জনগোষ্ঠীৰ লগত সমিল মিলে কাৰো অধিকাৰ খৰ্ব নোহোৱাকৈ আমাৰ জনগোষ্ঠীকেইটাকো জনজাতিকৰণ কৰক বুলি আমাৰ প্ৰধান দাবী আজি আমি এই জোনাই জিলাত প্ৰায় 5 শতাধিক পুৰুষ মহিলাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ওবিসি প্ৰমাণ পত্ৰ খেলি মেলি দূৰ কৰ ওবিসি প্ৰমাণ চলিব We want ST